এতিয়া সময় প্ৰায় 2 বাজিছে আজি যাম শিৱসাগৰ নাজিৰা আৰু আপোনালোকক শিৱসাগৰ নাজিৰাৰ কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম আজি বিকাশ দাস ষ্টাইলত হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল সো বেছি বৰিং নকৰোঁ সো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ মলয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে তুমি আদৰি ল'বা পাৰো বতৰা কি যে বুকু ভৰা মোৰে মন বননিত তুলিলে ধুৰীয়া গানে গানে তুমি মোৰ সুৰে সুৰে তুমি মোৰ দূৰে দূৰে নৰবা মোৰ পাওঁ যেন কাষতে সো ফ্ৰেণ্ডছ আহি পালোঁ আমগুৰি টাউন এয়া চাওক আমগুৰি টাউন সম্পূৰ্ণ খালী আৰু আজি 26 জানুৱাৰীত ভিডিঅ' শ্বুট কৰি আছোঁ এতিয়া গৈ আছোঁ মাহী ঘৰ আৰু মুহা আছে লগত এয়া চাওক মই এক্সটাৰ্নেল মাইকটো লগোৱা নাই চ' মাতটো নুশুনিবও পাৰে এয়া চাওক মুহাই পূৰা আহি লৈ আছে কমলা বাচি আছে কমলা এয়া চাওক হেৰি লৈ আছে কমলা লৈ আছে কমলা 1 কেজি লৈছে অঁ কমলা কেনেকৈ বুলি ক'লে 70 ন 70কে এয়া চাওক এইয়া চাওক এইয়া অঁ বগৰী কেনেকৈ বগৰী 20 টকা পুৰা এয়া চাওক ৰেল ক্ৰচিঙৰ কিনাৰতে আছে আপোনালোকে আহিব পাৰে এয়া চাওক ৰেল ক্ৰচিঙৰ একেবাৰে কিনাৰতে আছে কমলা ল'লোঁ তাৰপাছত আঙুৰ ল'লোঁ আৰু এতিয়া আহি আছোঁ শিৱসাগৰ নাজিৰাৰ অভিমুখে আৰু আপোনালোকক সকলো পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম এয়া চাওক এতিয়া আমি আহি আছোঁ শিৱসাগৰ নাজিৰা হিয়াৰে লখিমী মনৰে মৰমী সপোনৰে পাহি তুমি জীৱন জোনাকী হৃদয়ে মৰম বাঢ়িছে ফ্ৰেণ্ডছ আমি আহি পালোঁ নামটি চাৰিআলি আৰু এয়া চাওক ভালকৈ দেখা দিছোঁ চ' গাড়ীবোৰ অহা যোৱা কৰি আছে এয়া চাওক এইফালে যায় আলুগাঁও ইমান আহিছে নাই গম পোৱা নাই বাৰু ভিডিঅ'টোত কাৰণ ৰ'দৰ হেৰিটো কৰি আছে এইফালে যায় আলুগাঁও আৰু এইফালে যায় আপোনাৰ নামটি ষ্টেচন এয়া চাওক এইফালে যায় নামটি ষ্টেচন আপোনালোকে দেখি আছে চাগে ভালকৈ ৰ'দো পোহৰো পৰি আছে কাৰণে ধৰিব পৰা নাই এইফালে যায় চ' আপোনালোকক দেখুৱাম কি দেখুৱাব পাৰোঁ আৰু মোৰ লগত আছে মুহা এয়া চাওক তেখেত ডিউটিৰ পৰা আহিছিলে মই থ'বলৈ আহিলোঁ এতিয়া ঘৰত থ'মগৈ আৰু ভিডিঅ'টো স্কিপ নকৰিব সম্পূৰ্ণকৈ চাব যিমান এতিয়া আমি পাণ খাম দাদাই পাণ বনাব আৰু এতিয়া নামটি চাৰিআলিতে আছোঁ যোৱা নাই চ' জৰ্দা চ' এখন দোকান এতিয়া আপোনাৰ আছে নামটি চাৰিআলিতে আছে আপোনালোকক দেখুৱাইছোঁ এয়া চাওক ইয়াত নামটি চাৰিআলিতে আছে আৰু ইয়াত ধুনীয়া পাণ বনাই আপোনালোকে আহিব পাৰে চ' আপোনালোকে আহিব পাৰে বহুত ধুনীয়া পাণ বনাই এতিয়া পাণ বনাই আছে পাণ খাম আৰু তাৰপাছত লাষ্ট ডেষ্টিনেশ্যন যাম মানে মাহীঘৰ যাম চ' আপোনালোকক সকলোবোৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম চ' ভিডিঅ'টো স্কিপ নকৰিব সম্পূৰ্ণকৈ চাব ত' ফাইনেলি আহি পালোঁ মাহী ঘৰ আৰু এইফালে বজাৰ কৰি আনিলোঁ এয়া চাওক বজাৰ কৰি আনিলোঁ চ' তাৰমানে দেখুৱাম বাৰু এতিয়া আহি পালোহি আৰু এয়া মাহী হয় মাংস আনিলোঁ মাংস আনি এতিয়া ৰাতিৰ সাঁজটো খাম কাইলৈ মৰ্ণিঙত ঘৰলৈ বেক হ'ম চ' আপোনালোকক ৰাস্তাত কি পাওঁ কাইলৈ দেখুৱাম আৰু আজি গধূলি আহিলে সেইটো কাৰণে দেখুৱাব নোৱাৰিলোঁ চ' ভিডিঅ'টো স্কিপ নকৰিব সম্পূৰ্ণকৈ চাব আৰু সকলো ইনফৰমেশ্যন দি থাকিম কি খাইছোঁ কি কৰি আছোঁ চ' গোটেইবোৰ কৈ থাকিম গতিকে ভিডিঅ'টো স্কিপ নকৰিব এতিয়া ধুনীয়াকৈ জুই ধৰি আছে চ' জুই ফুৱাই আছোঁ আৰু খানাটো খাম ধুনীয়াকৈ আপোনালোকক দেখুৱাম চ' চাই থাকিব ভিডিঅ'টো স্কিপ নকৰিব এতিয়া জুই ফুৱাই আছোঁ আৰু ককাই হ'ব এতিয়া এয়া আহিছে এয়া কথা পাতি আছোঁ এতিয়া আৰু এই
এইফালে মাহী পূৰা একদম কামত ব্যস্ত এইফালে মুহা দেখিছে নাই একদম পূৰা চুট টাইট কৰি একদম হেৰি হৈ আছে তো আপোনালোকে স্কিপ নকৰিব ভিডিঅ'টো সম্পূৰ্ণ দেখুৱাম কি খালোঁ কি হেৰি কৰিলোঁ একদম সম্পূৰ্ণ দেখুৱাম চ' চাই থাকিব এয়া পূৰা মাংস এয়া বনাই আছোঁ মানে মাহীয়ে বনাই আছে মই এনেই হেতাখন লগাই দিছোঁ আৰু এয়া চাওক আল্টিমেট এয়া ভাত চাত হৈ আছে তাৰপিছত এয়া মাংস তামাম দিম তো এতিয়া মাহীয়ে দিলে মাংস দিলে মানে টেষ্ট কৰিবলৈ চ' টেষ্ট কৰিম এতিয়া আল্টিমেট এয়া আল্টিমেট চ' এয়া চাওক এয়া মাংস চাওক এয়া আল্টিমেট চ' খানা আহি গ'ল এইফালে মুহাই খাই আছে মানে ষ্টাৰ্ট কৰিব আৰু তাৰপাছত এয়া পূৰা আনি আছে এয়া দেখিছে আৰু ৰ'ব দেখুৱাম আপোনালোকক এয়া চাওক পূৰা খানা খাই আছে এয়া চাওক পূৰা খানা খাই আছে খানা একদম দবাই দিছে এয়া চাওক পূৰা দবাই দিছে চ' ফ্ৰেণ্ডছ ভাত খোৱা আপোনালোকক নেৰখালোঁ আৰু তামাম ভোক লাগি আছিলে সেইটো কাৰণে ভাত খালোঁ আৰু এতিয়া শুমগৈ আৰু মোৰ বেডিংখন এয়া চাওক এইখন এতিয়া শুম আপোনালোকক ৰাতিপুৱা লগ পাই আছোঁ গুড মৰ্ণিং ফ্ৰম শিৱসাগৰ কালি আহিছিলোঁ শিৱসাগৰ মাহী ঘৰত আহিছিলোঁ আৰু এতিয়া মৰ্ণিং হৈ আছে টাইমটো কিমান হৈ আছে মৰ্ণিং আৰু হ'বলৈ নাই আৰু 9টা বাজিব হ'ল চ' এতিয়া শুই উঠিছোঁ অকণমান দেৰি আগত শুই উঠিছোঁ এতিয়া খাম চাহ খাই হেৰি কৰিম ড্ৰেছ কৰিম ৰেডি হ'ম ৰেডি হৈ চিধা ঘৰ যাম আৰু চাহৰে লগতে নাই কিবা মিলাই খুৱালো বুকুৰে ভিতৰত নাই মৰমে বোৱালো চাহৰে লগতে নাই কিবা মিলাই খুৱালো বুকুৰে ভিতৰত নাই মৰমে বোৱালো গুড মৰ্ণিং ফ্ৰম শিৱসাগৰ কালি শিৱসাগৰ আহিছিলোঁ আপোনালোকে গম পালেই চ' ইয়াত কালি ৰাতি থাকিলোঁ আৰু এতিয়া ভাত পানী খাই ৰেডি হ'লোঁ ঘৰ যাবলৈ ৰেডি হ'লোঁ আৰু বহুত বেছি ভাল লাগিলে কালি আৰু A few moments later. আহি পালোঁ ঘৰ আৰু এইটো ভিডিঅ' বেছি দীঘল নকৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি নতুন ছাবস্ক্ৰাইব কৰিব আৰু এটা নতুন ব্লগ লৈ আপোনালোকৰ লগত লগ হ'ম চ' টিল দেন বাই জয় অসম।